গাইজ সকলোকে মোৰ ইউটিউব চেনেললৈ স্বাগতম জনাইছোঁ। গাইজ মানে মই ভিডিঅ' বনাবলৈ ইচ্ছা নাছিলে, চান্দুবি আহিলোঁ। চান্দুবি আহি মানে মনটো একদম উখল মাখল লাগিলে। আমি ভণ্টি আৰু এইফালে পিছপিনে মামা আছে, আমি গোটেই ফেমিলি আহিছোঁ। জাষ্ট এতিয়া আমি নাৱত উঠিম, ইপাৰৰ পৰা সিপাৰে গৈ আহিম, আপোনালোকক দেখাম। এতিয়া বাৰিষা টাইমত বহুত পানী হয়। চাব এতিয়া পানী কিমানখিনি কমিলে, ইয়াত চাওকচোন। একদম মজা ফূৰ্তি লাগিলে। বলক এতিয়া আমি ভিডিঅ'টো আৰম্ভ কৰোঁ। চাওক কিমান যাত্ৰীবিলাকে ৰৈ আছে নাৱত উঠিবলৈ। এজন নাৱৰীয়া দাদা হয়। এইসকল আমাৰ যাত্ৰীসকল একদম মজাকৈ জাপি জাপি লৈ বহি আছে। ইয়া মজা। আমি নাওখন আৰম্ভ কৰি দিলোঁ আৰু যাবলৈ তল ধপ কৰিছে। মানে জীৱনত এই প্ৰথমবাৰ নাৱত উঠিলোঁ এয়া চান্দুবিত। তামোল খাই একদম মজাখন লাগিছে, বহি ল'ব লাগিব নহ'লে নহ'ব। বাপৰে মজা 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 মজা। নাৱৰীয়া ককাই কেনেকুৱা? অ' নাৱৰীয়া ককাই ভালনে? জাপিটো লুকাই দিলোঁ আৰু মানে এতিয়া আমি গৈ আছোঁ ইপাৰৰ পৰা একদম সেইটো পাৰত, একদম গুৱাহাটীৰ পৰা একদম তেজপুৰলৈ গৈ আছোঁ। মানে ফাৰ্ষ্ট টাইম বহুত ভাল লাগিছে। গাইজ মই ব্লগটো বহুত দিন বনোৱা নাছিলোঁ, এতিয়া ব্লগ আজিৰ পৰা ষ্টাৰ্ট কৰিছোঁ। মানে মোৰ অসুখ হৈ আছিল, এইটো কাৰণে মই ব্লগ বনাব পৰা নাছিলোঁ। গাইজ এতিয়া মই ব্লগ বনোৱা চুৰু কৰিম। আৰু আপোনালোকে ভিডিঅ'টো ভাল লাগিছে যদি লাইক কমেণ্ট শ্বেয়াৰ আৰু ছাবস্ক্ৰাইবটো নিশ্চয় কৰি দিব, মই আশা ৰাখিছোঁ। গাইজ বলক একদম সিটো পাৰৰ পৰা এইটো পাৰৰ পালোহি। চাওক মানে ইয়াতে মানে জানুৱাৰীত বেছি মানে এনজয় হয়। আমি বেলেগ এটা প্ৰগ্ৰামৰ কাৰণে আহিলোঁ, তথাপি এপাক ঘূৰি আহোঁ বুলি মানে ফেমিলি লৈ আহিছোঁতো, সেইটো কাৰণে এপাক মানে ঘূৰি যাওঁ বুলি আহিলোঁ। সেইটো কাৰণে ইমানটো মানুহ সেনেকুৱা নাই, যিহেতু জানুৱাৰী মাহত ইয়াতে প্ৰগ্ৰামটো হয়। কোনোবা যদি আহিবলৈ ইচ্ছা থাকে জানুৱাৰী মাহত আহক, 1 তাৰিখৰ পৰা ইয়াত প্ৰগ্ৰাম হয়। গোটেইটো মানে মানুহ দেখিব আপোনালোকে। নাৱত উঠা, এইফালে পাৰ্কত যোৱা, কিমান কি একদম বহুত দেখা পাব আপোনালোকে। চাওক এতিয়া আমি নামিম ইয়াতে। ইটো পাৰৰ পৰা ইটো পাৰত উঠিলোহি। ইয়া চাওক কি ধুনীয়া, মানে এতিয়া বহাগৰ বতৰত ধুনীয়া সেউজীয়া সেউজীয়া হ'ব। এতিয়া পুৰা পাতবিলাক একদম মাটিত পৰি আছে। নাই জেগাবিলাক লেতেৰা নহয় বাৰু, পাতৰ এইবিলাক চব পাত একদম মজা।
ইফালে ঘূৰি মেলি আহিলো আকৌ বেলেগ ফালে ৰাওনা দিলো আৰু গৈ আছো এতিয়া গাছে পিছপানে যে গাড়ী আছে সেইটো পিকনিক প্লেচ আছে তাতে পিকনিক খাবলৈ পাৰে আৰু এইফালে যোনবিলাক আমি ঠাইবিলাকত আহিছোঁ সেইবিলাকত ফুৰিবলৈ আহিব লাগিব তাৰ পৰা নাৱত আহিব লাগিব মানে নাৱত উঠি একদম মানে মজাটোৱে বেলেগ বহুত ভাল লাগিলে ইফালেও পাহাৰ চাৰিওফালে পাহাৰ মাজতে বুৱতী নৈ এইয়া এইখনে হৈছে চান্দুবি বিল এটা আমাৰ ৰাভাসকলে বসবাস কৰি আছে এটা আমাৰ সব ৰাভা মানুহ পাব চান্দুবি আহিব আপোনালোকে জানুৱাৰী 1 তাৰিখত ইয়াতে এনজয় ল'ব পাৰিব পিকনিক প্লেচ আছে ইয়াতে আৰু ফুৰিবলৈ মানে জাগাবিলাক আছে চাৰিওফালে শাল গছ কিবা কিবি গছ আছে আৰু ভাল লাগে আমিও আহিছো আপোনালোকেও আহিব পাৰে আৰু ফুৰিবলৈ আমি আকৌ পালোহি আৰু ষ্টেচন আমি এতিয়া পালোহি এতিয়া আমি ভিডিঅ' ইয়াতে আমি সামৰিব আৰু মানে সমাপ্ত কৰিম বৰত গজুংথুং এয়া আমাৰ নাচনীবিলাক ৰাভা নাচনী এয়া মই এইফালে কেমেৰাটো ঘূৰাই দিছো চাব আপোনালোকে আমি চান্দুবিলৈ আহিছিলোঁ হয় তাৰপিছত ইয়াৰ পিছতে আমি ঘূৰিলোঁ নৌকা বিহাৰ কৰা হ'ল এতিয়া অকণমান নাস্তা কৰি পেলাই আমি এতিয়া যাব ওলাইছোঁ ঘৰলৈকে নহয় ঠিক আমি আপোনাৰ যে ৰাভা সভা চলি আছে তালৈকে তাৰমানে লোহাৰ ঘাটলৈকে বলক এতিয়া আমি সকলোৱে যাওঁ এতিয়া মই গাড়ী ড্ৰাইভ কৰিম মই গাড়ীটো লৈ আহিছোঁ দাদা গাড়ী হয় বলক এই গাড়ীখনতে আহিছোঁ আমি সকলোৱে পুৰা ফুল এয়া ঘূৰি পাকি একদম ধুনীয়া মানে ঠাইটো